আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আপোনালোকৰ খবৰ কেনে আমাৰ খবৰ ভাল আপোনালোকৰো নিশ্চয় খবৰ ভাল তো আজি যাই আছো আকৌ ধান খেতি চাবৰ কাৰণে মানে আজি গোটেই ৰাতি বতাহ আৰু বৰষুণ দিছে দেখি আছে মানে বৰষুণৰ পানীয়ে মোৰ ধান খেতি বহুতখিনি নষ্ট হৈ গ'ল কাৰণ পানীৰ মানে এইটো জাগা দি প্ৰচুৰ পৰিমাণে পানী যায় পানী যাওয়াৰ কাৰণে মানে পানীৰ যেটো হুত এইটোৰ মানে ডবলে দি যায় এই কাৰণে মানে কমসে কম 20 পৰা 25 নেচা মাটি একদম ধান বেয়া হৈ গৈছি তো এতিয়া যাই আছো ৰাস্তা দি পূবফালে মানে ছাগলীও তামাম উৎপাত কৰি আছে বৰ্তমান এইটো ৰাস্তাত মানে আমাৰ গাঁৱৰ ওচৰৰে আমাৰ ঘৰৰ ওচৰতে কিছুমান মানুহে ছাগলী এৰি দি থৈ বহুত কেইটা মানে এই কাৰণে ধান খাই আছে তো ৰাস্তাটোৰ অৱস্থা চাই আছে আপোনালোকে বন্ধুসকল মানে এইটো ৰাস্তা দি আমি ট্ৰেক্টৰ আমি খুজকাঢ়ি যাওঁ কিন্তু এইবাৰ তামাম গছ মানে ঘাঁহ তাৰ পিছত চূণ তামাম পৰিমাণে হৈছে আমাৰ ৰাস্তাত তো কোনবা যদি কাটি ল'ব খোজে মানে গৰুক খোৱাবৰ কাৰণে নিশ্চয় আহিব পাৰে আমাৰ ৰাস্তাত কাটি লৈ যাওক কোনো কথা নাই আমাৰ ৰাস্তাটো চাফা হ'ব তো ধান খেতি যিখিনি হৈছে ভালে হৈছে কিন্তু বৰষুণ দিয়াৰ কাৰণে মানে এক মাহৰ বেছি হ'ল সাৰ একবাৰ দিছোঁ আকৌ একবাৰ সাৰ দিম কিন্তু সাৰ আনি থৈছোঁ এই বৰষুণ দিয়াৰ কাৰণে পথাৰত মানে পানী বেছি কাৰণে দিব পৰা নাই তো আপোনালোকৰ ফালে সাৰ আগতে দি দুইবাৰ দিলে না নাই কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ধান খেতি কেনে হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এটা কথাই এতিয়া কি সাৰ দিলে ভাল হ'ব আপোনালোকে বন্ধুসকল আমি চবেই কৃষি কাম কৰা মানুহ আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া বৰ্তমান কি সাৰ দিলে মানে ধান ভাল হ'ব নিশ্চয় কিবা এটা দিহা পৰামৰ্শ দিব বুলি আশা কৰোঁ তো নিগনি এই বৰ্তমান কমিছে গাত খান্দা বাদ মানে কমিছে যিসকলে ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো মানে চাই ভাল লাগিলে এটা কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মানে ফেচবুক প্লেটফৰ্ম হ'ল মানে এজনে আনজনক সহায় কৰা নিশ্চয় আপোনালোকক মই সহায় কৰিম আৰু বিশেষকৈ যিসকলৰ মানে 5000ৰ তলত ফলোৱাৰ্ছ আছে মোৰ ভিডিঅ' চাই নিশ্চয় কমেণ্ট কৰিব আপোনালোকৰ মই মানে নিশ্চয় ফলোৱাৰ বঢ়াই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ' লাইক শ্বেয়াৰ কৰিম আৰু ষ্টাৰ লাগিলে মোৰ পৰা ষ্টাৰ পাব যিয়ে নহওক বন্ধুসকল চাই আছে একদম পুৱাই মানে আমাৰ পাথাৰখন একদম নীলা হৈ আছে একদম প্ৰাকৃতিক পৰিৱেশ ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ মানে পুৱাই জানেইতো অলপ মানে ঘাঁহ হৈছে ঘাঁহ হ'লেও কথা নাই এইটো ঘাঁহে মানে আমাৰ ধানৰ একো ক্ষতি নকৰে যিয়ে নহওক মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ফুল ভিডিঅ'টো চাইছে সিহঁতক অন্তৰৰ পৰা